বাৰীলৈ আহিলোঁ কেইটামান লাই শাক তুলি লওঁ বুলি ভাবিছোঁ পুলি লাই শাক আৰু বেছি ডাঙৰ নাই হোৱা লাই শাকখিনি পৰা যিহেতু বেছি দিন হোৱা নাই সেইকাৰণে সৰু হৈ আছে আৰু তাৰে দুডালমান লৈ লৈছোঁ আজি এটা ৰেচিপি বনাম আৰু এইখিনি গুটি চাওক মই এতিয়া উলিয়াই আছোঁ এইখিনি হৈছে আমাৰ এফালে কটাৰী ডবোৱা মাহৰ গুটি বুলি কয় ঠাইভেদে যিহেতু নামবিলাক বেলেগ বেলেগ আপোনালোকৰ ফালেও হয়তো বেলেগ নামেৰে জনা যায় আৰু সম্পূৰ্ণখিনি গুটি মই উলিয়াই ল'লোঁ আৰু লাই শাকখিনি মিহি মিহিকৈ কাটি ল'লোঁ লগতে পিঁয়াজ এটা আৰু জলকীয়া দুটা কাটি লৈছোঁ এইফালে কেৰাহী গৰম হ'লতে তেল দি দিলোঁ আৰু তেল গৰম হৈ গ'ল এতিয়া পিঁয়াজ আৰু জলকীয়া দি দিলোঁ ইয়াত কোনো মা মছলাৰ প্ৰয়োজন নহয় একেবাৰে সাধাৰণ আৰু চিম্পুলকৈ বনাম একেবাৰে অকল পিঁয়াজ আদা নহৰু একোৱে দিব নালাগে যিহেতু শাক যে লাই শাকৰ লগত মাহ গুটিহে বনাইছোঁ আৰু এতিয়া তেলতে অকণমান হালধি দি দিছোঁ অকণমান লৰাই দিলোঁ আৰু গুচাই লোৱা ইয়াৰ গুটিকেইটা দি দিলোঁ মাহৰ গুটিকেইটা খুব সুন্দৰ লাগে খাবলৈ খুব টেষ্টি হয় খাই পাইছেনে বাৰু এই মাহৰ গুটিটো আৰু অকণমান মাহ গুটিকেইটা সিজাই ল'লোঁ 2 মিনিটমান সিজোৱা হোৱাৰ পিছতে লাই শাকখিনি দি দিছোঁ লাই শাকখিনি দিয়াৰ পিছতে অকণমান লৰাই দিলোঁ একেবাৰে কম সময়তে হোৱা এটা ৰেচিপি বেছি সময় নালাগে সিজিবলৈ আৰু অকণমান পানী শুকালতে আছোঁ কাৰণ নিমখ দি দিছোঁ সোৱাদ অনুযায়ী নিমখখিনি দি লৰাই দিলোঁ আৰু 5 মিনিটৰ বাবে ঢাকি ৰাখিম 5 মিনিটৰ পাছত হৈ যাব আৰু 5 মিনিটৰ পাছত এয়া চাইছোঁ চাওক সুন্দৰকৈ সিজি গ'ল এইখিনি লাই শাকখিনিও সিজিলে লগতে কটাৰী ডবোৱা মাহৰ গুটিকেইটাও ধুনীয়াকৈ সিজি গ'ল আৰু চব্জিখন যে খাবলৈ কিমান সুন্দৰ হৈছিলে আৰু এনেদৰে বনাই যদি খোৱা নাই এই গুটিটোৰ লগত আছে যদি আপোনালোকে খাব পাৰিব একেবাৰে কম সময়তে হোৱা এটা ৰেচিপি আৰু চব কি সুন্দৰ হৈছে ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব